হাই মোৰ মৰমৰ বন্ধুসকল, মোৰ নাম শফিকুল ইছলাম। মই তোমালোকৰ ওচৰত লৈ আহিছোঁ ফাৰ্ষ্ট ইয়াৰৰ গণিত কেনেকৈ সহজে আৰু সহজ নিয়মেৰে সহজ উপায়েৰে একেবাৰে ইজিকৈ সমাধান কৰিব পাৰি আৰু আমি পৰীক্ষাত 100ৰ ভিতৰত 100 পাব পাৰি। কোনোবাই যদি মোৰ অংকবিলাক ভালকে বুজি নোপোৱা তেনেহলে ভিডিঅ'খিনি 2-3 বাৰ চাবা আৰু মোক কমেন্ট কৰি দিবা। মই আকৌ ভিডিঅ' বনাই দিম আৰু ভালকে অংকবিলাক বুজাই দিবলৈ চেষ্টা কৰিম। আৰু যদি তুমি এতিয়ালৈকে আমাৰ চেনেলখিনি সাবস্ক্ৰাইব নকৰা কৈ আছা, নিশ্চয় সাবস্ক্ৰাইব কৰি দিবা, কাৰণ ইয়াত সকলো ধৰণৰ ভিডিঅ' পোৱা যাব। ঠিক আছে, এবাৰ বোৰ্ডত চোৱা। আজি আছে আমাৰ প্ৰথম চেপ্টাৰ সংহতি আৰু আমাৰ পাঠ আছে 1। আমি আজি আলোচনা কৰিম সংহতি কিছুমানৰ বিষয়ে। সংহতি মানে কি? সংহতি কোনে আবিষ্কাৰ কৰিছে বা অৱতাৰণা কৰিছে? সংহতি আমি কিয় পঢ়িম? সংহতি অৱতাৰণা কৰিছে বা আবিষ্কাৰ কৰিছে জৰ্জ কেণ্টাৰে। পেজ নম্বৰ 1 নোট চোৱা। জৰ্জ কেণ্টাৰে আবিষ্কাৰ কৰিছে। আৰু সংহতি আমি কিয় পঢ়িম? সংহতি কিছুমান আমাৰ প্ৰয়োজন আছে, সাধাৰণ কামতো প্ৰয়োজন আছে, আমাৰ গাণিতিক কামতো প্ৰয়োজন আছে। সাধাৰণতে সম্বন্ধ আৰু ফলনত কিছুমান ধাৰণাত আমাৰ সংহতি ব্যৱহাৰ হয়, মানে অংকত ব্যৱহাৰ হয়, আৰু আমাৰ জ্যামিতিৰ অংকতো সংহতি ব্যৱহাৰ হয়, অনুক্ৰমতো সংহতি ব্যৱহাৰ হয়, সম্ভাৱিতাতো সংহতি ব্যৱহাৰ হয়। তথাপি আৰু আমাৰ যিবিলাক ত্ৰিকোণমিতি অংক আছে তাতো আমাৰ সংহতি ব্যৱহাৰ হয়। আমাৰ বহুত প্ৰয়োজনীয় কি সংহতি ব্যৱহাৰ হয়, সাধাৰণ কামতো সংহতি ব্যৱহাৰ হয়। সেইকাৰণে আমি কি কৰিম? সংহতি শিকিম। সংহতি মানে কি? সংহতি মানে হল সুসংগবদ্ধ বস্তুৰ সংগ্ৰহ। সুসংগবদ্ধ বস্তুৰ সংগ্ৰহ। আমি সাধাৰণতে সংহতি বুলি ক'লে আমি এইটোই বুজিব লাগে যে কিছুমান বস্তুৰ নিৰ্দিষ্ট থোপক সংহতি বুলি কোৱা হয়। কিছুমান বস্তু নিৰ্দিষ্টকৈ বুজালে সংহতি বুলি কোৱা হয়। সাধাৰণতে এটা উদাহৰণ লবা। প্ৰথমে তুমি সংহতি কাক কোৱা হ'ব? ধৰা হল 5তকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি। 5তকৈ সৰু স্বাভাৱিক সংখ্যা কোনবিলাক? আমাৰ 5তকৈ সৰু স্বাভাৱিক সংখ্যা বিলাক হৈছে কোনবিলাক? 1, 2, 3, 4। এইবিলাক হৈছে আমাৰ 5তকৈ সৰু স্বাভাৱিক সংখ্যা। গতিকে এইটো যদি কোনোবাই মোক কোৱেশ্চন কৰে যে 5তকৈ সৰু কিমানটা স্বাভাৱিক সংখ্যা আছে, আমি নিশ্চয় কম যে 5তকৈ সৰু স্বাভাৱিক সংখ্যা হৈছে 4টা। আৰু যদি কোনোবাই মোক কোৱেশ্চন কৰে যে 5তকৈ সৰু কি কি স্বাভাৱিক সংখ্যা আছে, তথাপিও আমি ক'ব পাৰো যে 5তকৈ সৰু 4টা স্বাভাৱিক সংখ্যা আছে, আৰু সেইবিলাকৰ নাম হৈছে 1, 2, 3, 4। গতিকে একেবাৰে নিৰ্দিষ্টকৈ বুজাইছে। ঠিক আছে, আমি কিছুমান কিতাপৰ পৰা উদাহৰণ দিম, কাৰণ কিতাপৰ পৰাহে আমাৰ পৰীক্ষাত আহিব। তুমি পেজ নম্বৰ 1ত চোৱা যে ইয়াত আছে যেন 1 নম্বৰটো চোৱা। 10তকৈ সৰু অযুগ্ম স্বাভাৱিক সংখ্যাৰ সংহতি, বা 10তকৈ সৰু অযুগ্ম স্বাভাৱিক সংখ্যা। আমাৰ 10তকৈ সৰু অযুগ্ম স্বাভাৱিক সংখ্যা কোনবিলাক? 10তকৈ সৰু অযুগ্ম স্বাভাৱিক সংখ্যা তুমি নিশ্চয় জানা যে আমাৰ 10তকৈ সৰু স্বাভাৱিক সংখ্যা বিলাক কি? 1, 2, 3, 4, 5, 6, 7, 8, 9। এইবিলাক হৈছে আমাৰ 10তকৈ সৰু স্বাভাৱিক সংখ্যা। কিন্তু আমাৰ তাত কি কৈছে যে 10তকৈ সৰু অযুগ্ম স্বাভাৱিক সংখ্যা, মানে যুগ্ম সংখ্যাবিলাক ল'ব নোৱাৰি। গতিকে অযুগ্ম সংখ্যাবিলাক কি? 1, 3, কি আছে? 5, 7, 9। গতিকে 10তকৈ সৰু অযুগ্ম স্বাভাৱিক সংখ্যা বিলাক কোনবিলাক? 1, 3, 5, 7, 9। কোনোবাই যদি মোক কোৱেশ্চন কৰে যে 10তকৈ সৰু অযুগ্ম স্বাভাৱিক সংখ্যা কিমানটা আছে, নিশ্চয় আমি কম যে 10তকৈ সৰু আমাৰ 5টা স্বাভাৱিক সংখ্যা আছে। বা কোনোবাই যদি মোক এনেকৈ কোৱেশ্চন কৰে যে 10তকৈ সৰু অযুগ্ম স্বাভাৱিক সংখ্যা বিলাক কি কি, তথাপি কিন্তু আমি ক'ব পাৰি। গতিকে এইটো একেবাৰে নিৰ্দিষ্টকৈ বুজাইছে। একেবাৰে নিৰ্দিষ্টকৈ বুজালে এইটো আমি কি কম? সংহতি বুলি কম। 2 নম্বৰটো চোৱা। ভাৰতবৰ্ষৰ নদী। ভাৰতবৰ্ষৰ নদী তুমি নিশ্চয় জানা, আমাৰ যেন এইটো এটা লিষ্টত আছে যে ভাৰতবৰ্ষৰ নদী কিমানটা আছে। কোনোবাই যদি মোক কোৱেশ্চন কৰে নিশ্চয় আমি ক'ব পাৰি যে ভাৰতবৰ্ষৰ নদী কেইটা আছে। বা তুমি নেটতো কি কৰিব পাৰা, এইটো কোৱেশ্চন কৰিলে তোমাক কৈ দিব
মানে একেবাৰে নিৰ্দিষ্টকৈ কৈ দিব যে এইটো ইমানটা নদী আছে আৰু সেইবিলাকৰ নামো আছে, তুমি নিশ্চয় দেখিবা। গতিকে এইটো এটা সংহতি। এবাৰ আমাৰ 3 নম্বৰটো ইংৰাজী বৰ্ণমালাৰ স্বৰবৰ্ণ। ইংৰাজীৰ বৰ্ণমালাৰ স্বৰবৰ্ণ বিলাকৰ সংহতি চাবা। ইংৰাজী বৰ্ণমালাৰ স্বৰবৰ্ণ কোনবিলাক, মানে আমাৰ ইংৰাজী ভাৱেল যেন আছে সেইবিলাকৰ কথা কোৱা হৈছে। তুমি নিশ্চয় জানা যে ইংৰাজী আমাৰ ভাৱেল বিলাক হৈছে এ, ই, আই, ও, ইউ। এইবিলাক হৈছে আমাৰ কি ইংৰাজী বৰ্ণমালা স্বৰবৰ্ণ। গতিকে আমাক যদি কোনোবাই কোৱেশ্চন কৰে যে ইংৰাজী ভাৱেল কিমানটা বা স্বৰবৰ্ণ ইংৰাজী বর্ণমালা স্বরবর্ণ কিমানটা, আমি নিশ্চয় কম যে 5টা। আর যদি কোনোবাই যদি কোশ্চেন করে কি কি আছে, তথাপি কিন্তু আমি কব পারি যে এ, ই, আই, ও, ইউ। গতিকে একেবারে নির্দিষ্টকৈ আছে। গতিকে একেবারে নির্দিষ্টকৈ বুঝালে কি হব, এইটো সংহতি হব। আর 4 নম্বরটো চাবা, বিভিন্ন প্রকারের ত্রিভুজ। আমি নিশ্চয় জানো যে আমার কি ত্রিভুজ আছে, যে সমদ্বিবাহু ত্রিভুজ আছে আর আমার সমকোণীয় ত্রিভুজ আছে। এইবিলাক আমি নিৰ্দিষ্টকৈ জানো। গতিকে একেবাৰে নিৰ্দিষ্টকৈ জনা সংহতিক আমি বস্তুক আমি কি কম, সংহতি কম। আৰু চাবা আমাৰ 5 নম্বৰটো আছে 210ৰ মৌলিক উৎপাদক। 210ৰ মৌলিক উৎপাদক বিলাক কি কি, 210ৰ মৌলিক উৎপাদক সেইবিলাকৰ সংহতি। 210ৰ মৌলিক উৎপাদক বিলাক কোনবিলাক হ'ব, তুমি ইয়াক ভাঙি দিয়া, তেনেহলে ইয়াতো 5 হৰণ যাব। গতিকে 5 4 গুণ 20 আৰু ইয়াত থাকব 1 আৰু 0 কিমান হ'ব, 10। 5 2 গুণ 10 আৰু ইয়াত 2 দি যাব, 2 বাৰ যাব আৰু ইয়াত যাব 1 বাৰ আৰু ইয়াত 3 দি যাব, 3 7 গুণ 21। গতিকে এই 210ৰ মৌলিক উৎপাদক কোনবিলাক, তুমি নিশ্চয় দেখিছা 2 3 5 আৰু 7। এইবিলাক হৈছে 210ৰ মৌলিক উৎপাদক। কি 2 3 5। কোনোবাই যদি মোক কোৱেশ্চন কৰে যে 210ৰ মৌলিক উৎপাদক কোনবিলাক, আমি নিশ্চয় কম যে 2 3 5 7। একেবাৰে নিৰ্দিষ্টকৈ আছে। গতিকে এইটো এটা সংহতি। এবাৰ আমাৰ চাবা একেবাৰে 6 নম্বৰটো কি, x² - 5x + 6 সমান সমান 0 সমীকৰণৰ সমাধান। এইটো এটা সংহতি হয় না নহয় চোৱা। যেনে ইয়াত কি আছে, যে x² - 5x + 6x সমান সমান 0 সমীকৰণৰ সমাধান, এইবিলাকৰ সংহতি। চাবা ইয়াত কি আছে, x² - 5x + 6 -5x + 6 = 0। এইটো সমাধান কৰিলে আমাৰ যিটো সমাধান উলিয়াব সেইটো হৈছে সংহতি বুলি কৈছে। ইয়াত চাবা এইটো প্ৰথমে সমাধান কৰি দিম। ইয়াত তুমি নিশ্চয় এইটো 9ত পাইছা, 10তো পাইছা, 8তো পাইছা, যেনেবিলাক কেনেকৈ আমি কি মূল উলিয়াম। তথাপি মই অলপ বুজাই দি আছো। প্ৰথমে তুমি কি কৰিবা, এই যেহেতু মাজতো আছে, মাজতো তুমি ভাঙি দিয়া, এনেকৈ ভাঙি দিয়া। x² মাইনাছ ইয়াত কিমান আছে, 5 আছে। গতিকে 3 আৰু 2 লিয়া, 3 2 গুণ 6 হ'ব। গতিকে এইটোৰ পূৰণ ফলৰ সমান হ'ব লাগিব। গতিকে 3 + 2 x আৰু +6। তাৰপিছত কি কৰা, x² মাইনাছ আৰু x ৰ লগত এইবিলাক পূৰণ কৰি দিয়া, তেনেহলে কি হ'ব 3x আৰু প্লাছ মাইনাছে মাইনাছ হৈ যাব ইয়াত, মাইনাছ আৰু 2 ৰ লগত x পূৰণ কৰিলে 2x আৰু প্লাছ 6 = 0। এবার চাবা আমি কমন লম, যেহেতু x দুইটার লগত আছে, গতিকে আমি কি কমন লম, x কমন লম। x কমন হলে তেনেহলে কি থাকিব ইয়াত, x মানে দুটা x আছে আৰু ইয়াত কিমান থাকিব, -3। তাৰপিছত ইয়াত -2 কমন লোৱা, তেনেহলে থাকিব x - 3 = 0। গতিকে এটা হ'ব x - 3, এটো কমন লোৱা, তেনেহলে বাকি কেইটা থাকিব x - 2 = 0। গতিকে আমার একটা হবো x - 3 = 0
আৰু আনটো হ'ব কি x - 2 = 0 গতিকে x যেহেতু 3 আগত আমাৰ প্লাস মাইনাস আছে গতিকে ইফালে দি দিয়া তেনেহলে কি হ'ব ডাইরেক্ট 3 হ'ব মানে +3 হৈ যাব আৰু ইয়াত কি হ'ব আমাৰ 2 ৰ লগত মাইনাস আছে গতিকে ইফালে দি দিয়া তেনেহলে কি হ'ব ডাইরেক্ট 2 গতিকে নিশ্চয় দেখিছা যে x ৰ মান কি আমাৰ কিমান 2 বা 3 গতিকে এই কোশ্চেনৰ যে কি কৈছে যে এটোৰ সমাধান এটো কোনোবাই যদি মোক কোশ্চেন কৰে যে এই সমীকৰণৰ সমাধান কি আমি নিশ্চয় কম যে 2 আৰু 3 একেবাৰে নিৰ্দিষ্টভাৱে কম যে 2 আৰু 3 আৰু যদি কোনোবাই কোশ্চেন কৰে যে কি আছে তথাপি আমি ক'ব পাৰি 2 3 আছে গতিকে এটো এটা সংগতি ঠিক আছে এবাৰ আমি কিছুমান প্ৰয়োজনীয় সংগতিৰ বিষয়ে আলোচনা কৰিম যেটো আমাৰ স্বাভাৱিক সংখ্যা আছে এই স্বাভাৱিক সংখ্যাৰ সংগতি বিলাক কিহেৰে বুজাব স্বাভাৱিক সংখ্যাৰ সংগতি বিলাক আমাৰ এনেৰে বুজাব স্বাভাৱিক সংখ্যাৰ সংগতি বিলাক কিহেৰে বুজাব আমাৰ এনেৰে বুজাব আৰু আমাৰ যেটো কি পূৰ্ণ সংখ্যাৰ সংগতি আছে সেইবিলাক আমাৰ কিহেৰে বুজাব ডব্লিউ ৰে বুজাব আৰু যেটো আমাৰ অখণ্ড সংখ্যাৰ সংগতি আছে সেইবিলাক কিহেৰে বুজাব অখণ্ড সংখ্যাৰ সংগতি বিলাক আমাৰ জেড ৰে বুজাব আৰু আমাৰ যিবিলাক ধনাত্মক অখণ্ড সংখ্যা আছে সেইবিলাক আমাৰ জেড প্লাস ৰে বুজাব আৰু যিবিলাক আমাৰ ঋণাত্মক অখণ্ড সংখ্যা আছে এইবিলাক জেড মাইনাস ৰে বুজাব আৰু যিবিলাক আমাৰ পৰিমেয় সংখ্যা আছে এইবিলাক কিউ ৰে বুজাব আৰু যিবিলাক আমাৰ ধনাত্মক পৰিমেয় সংখ্যা আছে সেইবিলাক কিউ প্লাস ৰে বুজাব আৰু যিবিলাক আমাৰ ঋণাত্মক পৰিমেয় সংখ্যা আছে সেইবিলাক কিউ মাইনাস ৰে বুজাব আৰু যিবিলাক আমাৰ বাস্তৱ সংখ্যা আছে সেইবিলাক আর ৰে বুজাব আৰু যিবিলাক আমাৰ বাস্তৱ ঋণাত্মক বাস্তৱ সংখ্যা আছে সেইবিলাক আর মাইনাস ৰে বুজাব আৰু যিবিলাক আমাৰ বাস্তৱ সংখ্যা ধনাত্মক আছে সেইবিলাক ধনাত্মক বাস্তৱ সংখ্যা প্লাস আর প্লাস ৰে বুজাব এইকেইটা মনত ৰাখিব লাগে কাৰণ ইয়াত বহুতো ইয়াৰ প্ৰয়োজন আছে সেই কাৰণে সাধাৰণতে আমি সংগতি বিলাক দুই ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰো সংগতি প্ৰদৰ্শন কৰিবলৈ দুই ধৰণৰ পদ্ধতি আমি ব্যৱহাৰ কৰো এটা হৈছে তালিকা ভুক্তিকৰণ পদ্ধতি যেটোক ইংৰাজী কোৱা হয় যে রোস্টার ফর্ম আৰু আনটো হৈছে সংগতি গঠন পদ্ধতি যাক কোৱা হয় বোল্ডার ফর্ম এই দুই ধৰণৰ পদ্ধতিৰে আমি সংগতি বিলাক প্ৰদৰ্শন কৰো প্ৰথমে এটা উদাহৰণ লবা আমি যেটো প্ৰথমে উদাহৰণ দিছিলো যে কি 5 তকৈ সৰু স্বাভাৱিক সংখ্যা সংগতি এই 5 তকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংগতি বিলাক আমি কেনেকৈ তালিকা ভুক্তিকৰণ পদ্ধতিৰে লিখিম আৰু সংগতি গঠন পদ্ধতিৰে লিখিম আমাৰ 5 তকৈ সৰু স্বাভাৱিক সংখ্যা বিলাক কি 1 2 3 4 এইবিলাক হৈছে আমাৰ 5 তকৈ সৰু স্বাভাৱিক সংখ্যা গতিকে এটা আমি কেনেকৈ তালিকা ভুক্তিকৰণ পদ্ধতিৰে লিখিম চাবা এটা আমি এনেকৈ লিখিম তালিকা ভুক্তিকৰণত ইয়াত প্ৰথমে কঠিন বন্ধনী দি দিয়া আৰু তাৰ পিছত 1 2 3 4 আৰু মাজত কমা দি দিবা এনেকৈ আৰু হেকত কুটিল বন্ধনী দি দিবা আমি এনেকৈ তালিকা ভুক্তিকৰণ পদ্ধতিৰে লিখো আৰু চাবা এবাৰ আমি সংগতি গঠন পদ্ধতিৰে লিখিম কেনেকৈ লিখিম সংগতি গঠন পদ্ধতিৰে তুমি আগৰ এইটো যেনেদৰে আছে ঠিক একেদৰে কুটিল বন্ধনী দি দিয়া তাৰ পিছত আমি লিখিম এই x চাৰ্জ ডেট x এটা এটা কি আছে আমাৰ স্বাভাৱিক সংখ্যা কিহতকৈ সৰু 5 তকৈ সৰু গতিকে আমি লিখিম 5 তকৈ সৰু স্বাভাৱিক সংখ্যা আৰু হেকত আমি কি কৰিম কুটিল বন্ধনী দি দিম এনেকৈ লিখিব পাৰি আৰু এটা ইয়াত এটো আমি আৰু অলপ সৰু নিয়মত কৰিব পাৰি
চাবা এইটো আমি আৰু এনেকৈ কৰিব পাৰি x such that x is equal n যত n হৈছে কি স্বাভাৱিক সংখ্যা n ৰ দ্বাৰা প্ৰকাশ কৰা হয় যাক যত n হৈছে এটা স্বাভাৱিক সংখ্যা আৰু ইয়াক এনেকৈ কৰিব লাগে যে n belongs to n মানে এই n টো কি বুজাইছে আমাৰ 1 2 3 4 এইবিলাক বুজাইছে 5 6 7 বিলাক বুজাইছে আৰু এই n টো আমাৰ স্বাভাৱিক সংখ্যা বুজাইছে এটো আমি এনেকৈ কৰিব পাৰি n হৈছে এটা স্বাভাৱিক সংখ্যা বা আমি এনেকৈ ক'ব পাৰি যে n belongs to n আৰু কি হ'ব n টো কিয়তকৈ সৰু 5 তকৈ সৰু গতিকে n মানে হৈছে 1 2 3 4 5 এনে এইবিলাক হৈছে আমাৰ n টো কিয়তকৈ সৰু 5 তকৈ সৰু আমি এনেকৈ লিখিব পাৰি সো কি x such that x is equal n যত n হৈছে এটা স্বাভাৱিক সংখ্যা মানে n belongs to n আৰু n less than 5 মানে n ৰ মান 5 তকৈ সৰু আমি এনেকৈ লিখিব পাৰি সাধাৰণতে ইয়াত যে কি আছে belongs to এই belongs to ইয়াৰ অৰ্থ কি চাবা আমি প্ৰথমে এটা সংগতি লম ধৰা হল সংগতি a হৈছে এই সংগতিটো কি 1 2 3 4 এইবিলাক হৈছে এটা সংগতি এই সংগতি বিলাক আমি কি কৰিম ইয়াত যে 1 আছে তুমি নিশ্চয় দেখিছা যে 1 টো এর ভিতৰত আছে মানে এটা এ তুমি ধৰা যেন এ মানে হৈছে তুমি আৰু তোমাৰ ভিতৰত কি আছে 1 2 3 4 এইবিলাক আছে তেনেহলে আমি কওঁ যে এটো একটো এর ভিতৰত আছে মানে a belongs to a সরি 1 belongs to a আৰু ঠিক তেনেদৰে আমি কি কওঁ 2 টো এর ভিতৰত আছে এর ভিতৰত আছে 2 belongs to a এবাৰ 3 টো এর ভিতৰত আছে এর ভিতৰত আছে মানে অন্তর্ভুক্ত আছে গতিকে আমি পড়িম 3 belongs to a এবাৰ 4 টো সোয়া 4 টো এর ভিতৰত আছে আমি কি পড়িম 4 belongs to a গতিকে চাবা আরেকটা যে 6 belongs to a নিশ্চয় দেখা যায় ইয়াত কোনো 6 টো এর ভিতৰত নাই ইয়াত যেন আছে 1 2 3 4 গতিকে 6 টো এর ভিতৰত নাই গতিকে আমি কি লিখিম যে a not belongs to 6 not belongs to a এনেকৈ লিখিম চাবা কোনো যদি তুমি ভালকে বুজি নোপোৱা আমি ইয়াৰ পিছত উদাহৰণত ভালকে বুজাই দিম আৰু ভিডিও বিলাক মিছ নকৰিবা আৰু চাই থাকিবা টেনশন নকৰিবা